নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁ আহক আজিৰ সংবাদ ভাৰতীয় জনতা পাৰ্টি উত্তৰ পূব তিতাবৰ মণ্ডল কাৰ্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানটি সম্পন্ন হৈ যায় নিউজৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ পূব তিতাবৰৰ মণ্ডল কাৰ্যালয়ৰ শুভাৰম্ভণি অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায় চিনামৰা চৰ্দাৰ আলীৰ দাঁতিকাষত অৱস্থিত উত্তৰ পূব তিতাবৰৰ মণ্ডল কাৰ্যালয়ৰ শুভাৰম্ভণি কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে উত্তৰ পূব তিতাবৰৰ মণ্ডল কাৰ্যালয়ৰ যোগেদি কৰ্মকৰ্তাসকলৰ দ্বাৰা অনাগত দিনত ভাৰতীয় জনতা পাৰ্টিৰ ভেটি আৰু সুদৃঢ় কৰিব বুলি মত প্ৰকাশ কৰে সাংসদ তপন গগৈয়ে উক্ত অনুষ্ঠানতেই সাংসদগৰাকীয়ে যোৰহাট সমষ্টিৰ দুৰাৰোগ্য ৰোগীসকলৰ পৰিয়ালবৰ্গক ৰোগীসকলৰ চিকিৎসাৰ বাবে সাংসদ পুঁজিৰ পৰা চেক বিতৰণ কৰে অনুষ্ঠানত উপস্থিত আছিল ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা জিলা পৰিষদৰ সভাপতি ৰঞ্জন শইকীয়া তিতাবৰ মহকুমা সমাজ কল্যাণ বিভাগৰ অধ্যক্ষ দুলেন নায়ক ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ কুমুদ কছাৰীকে প্ৰমুখ্য কৰি ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত আছিল যোৰহাট জিলাৰ অন্তৰ্গত আজি ভাৰতীয় জনতা পাৰ্টি উত্তৰ পূব মণ্ডলৰ যিটো কাৰ্যালয় সেই কাৰ্যালয় আজি নতুনকৈ আমি আৰম্ভণি কৰিলোঁ আৰু উত্তৰ পূব তিতাবৰৰ এই মণ্ডলটি আমাৰ নতুনকৈ গঠন কৰা হৈছে যিহেতু ডিলিমিটেশ্যনৰ পিছত আমাৰ মণ্ডলবিলাকৰ সীমা ইফাল সিফাল হ'ল কাৰণ পঞ্চায়তৰ সীমাবিলাক ইফাল সিফাল হৈছে আৰু সেইকাৰণে উত্তৰ পূব তিতাবৰ বুলি নতুনকৈ আমাৰ মণ্ডল গঠন কৰা হ'ল আৰু 56টা বুথেৰে এই মণ্ডল গঠন কৰা হৈছে প্ৰবীণ শইকীয়া ডাঙৰীয়া তাৰ সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে দায়িত্ব লৈছে আৰু খুব সুন্দৰভাৱে এই কাৰ্যালয় আমি ধুনীয়াকৈ আজি অপেনিং কৰিলোঁ আৰু এই কাৰ্যালয়ৰ পৰা এতিয়া উত্তৰ পূব আমাৰ তিতাবৰৰ মণ্ডলৰ কাম কাজবিলাক ভাৰতীয় জনতা পাৰ্টিৰ কাম কাজবিলাক চলিব আৰু শক্তিশালী ৰূপত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলৰ কাম কাজবিলাক ইয়াৰ পৰাই চলিব এইটো আমাৰ বিশ্বাস আছে সীমান্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7